হেল্ল' গাইজ, কি খবৰ? আশা কৰিছোঁ ভাল। তো মোৰো ভাল। তো মই এতিয়া যাব ওলালোঁ পথাৰত, যিহেতু আমাৰ পথাৰতে কাম চলি আছে বহুত দিনৰ পৰা। এতিয়া মানে আমাৰ ৰুব এৰি ধান, সেইকাৰণে আইতাৰ কাৰণে মই চাহ লৈ আহি ভাবিলোঁ যে ময়ো অকণমান তোলোঁ। তাৰপিছত ময়ো অকণমান তুলিব ধৰিলোঁ। তাৰপিছত আইতা যিহেতু চাহ আনিলোঁ, তাই চাহ খাই তাইও ধৰিলে। এইখনে হৈছে আমাৰ পথাৰখন, ইয়াতে ৰুম আমি ধান। এইখিনি তোলা হৈছে বিধানখিনি, আৰু এইখিনি তুলিব লগা আছে। তাৰপাছত আইতা ক'লে যে হ'ব আৰু তুলিব নালাগে। সেইকাৰণে ময়ো ঘৰত আহিলোঁ, আৰু আহিয়ে গা পা ধুই আহিলোঁ যে ছাগল পানী খুৱাব। ৰ'দত আছিল যিহেতু ছাগলখিনি। এইখন হৈছে পথাৰখন আমাৰ ওচৰতে। তাৰপিছত ইয়াৰ টিকলিজনীক লৈ আহিলোঁ বহুত দূৰত যোৱাৰ কাৰণে। তাৰপিছত ভণ্টি অকণমান যাব ওলালে, তাৰমানে দৰকাৰতে, যিহেতু এতিয়া কণ্ট্ৰলত চালি আছে তাতে ওলাল। তাৰপিছত মই অকণমান এনে ওলালোঁ সন্ধিয়া সময় ঘৰৰ কামখিনি কৰি। এয়া মাহীও ওলালে, আৰু এয়া দাদা আৰু ভণ্টি আহি পালে চাউলখিনি লৈ। তাৰপিছত আইতাই ক'লে যে সন্ধিয়া সময় পায়স বনাব, ময়ো পায়স বনাব ওলালোঁ। এইখিনি ইয়াতে পানী দিয়া আছোঁ, আৰু ভণ্টি এইখিনি চাউলখিনি ধুব ওলালে। তাৰপিছত মই চাউলখিনি দিলোঁ। নাজানো পায়স বনাব, এইবাৰে প্ৰথম বনাম। তাৰপিছত তেজপাত দিলোঁ, তাৰপিছত চেনি দিলোঁ, তাৰপিছত আইতা আহি গাখীৰখিনি দিলে। তাৰপাছত আমাৰো পায়সটো হৈ গ'ল। এতিয়া চবেই খোৱাত ব্যস্ত, এতিয়া ময়ো খালোঁ। আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। বাই বাই গাইছ।